জামুগুৰিহাটৰ বিদ্যালয়ত দুষ্কৃতিকাৰীৰ হাতোৰা। জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত হয় এই ঘটনা। নিশা দুষ্কৃতিকাৰীয়ে ভাঙিলে চিচিটিভি কেমেৰাৰ লগতে ছাত্ৰ ছাত্ৰীয়ে খোৱা পানীৰ পিতলৰ টেপ। আজি দেওবাৰ হোৱা হেতুকে বহু পলমকৈ বিদ্যালয় কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত অৱগত হয়। ইতিমধ্যেই বিদ্যালয়খনত দুষ্কৃতিকাৰীয়ে চলোৱা দুষ্কাৰ্যৰ বিষয়ে জামুগুৰি আৰক্ষী থানাক অৱগত কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। খোৱা পানীৰ টেপসমূহ ভাঙি পেলোৱাৰ ফলত এতিয়া বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ লগতে সমস্যাৰ সন্মুখীন হ'ব শিক্ষক শিক্ষয়িত্ৰীসকলৰো। বিদ্যালয়ত ক্ষতিসাধন কৰা দুষ্কৃতিকাৰীক শীঘ্ৰেই চিনাক্ত কৰি কঠোৰ শাস্তিৰ দাবী তুলিছে বিদ্যালয় কৰ্তৃপক্ষই। আমি জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ে আজি বৰ আশ্চৰ্য প্ৰকাশ কৰিছোঁ আৰু বৰ দুখ প্ৰকাশ কৰিছোঁ। এখন বিদ্যালয়, চৰকাৰী মাধ্যমৰ বিদ্যালয়, দিনক দিনে আমাৰ বিদ্যালয়খন অকণমান উন্নতি শিখৰলৈ গৈ আছে। আমি ছাত্ৰসকলক, আমি শিক্ষকসকলক অহোপুৰুষাৰ্থ কৰিছোঁ তেখেতসকলক মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত যাতে আমি যিমানখিনি কৰিব পাৰি আমি কৰিব পাৰোঁ। তাৰ কাৰণে বিদ্যায়তনিক ক্ষেত্ৰখনত আমি সকলো আগবাঢ়িছোঁৱেই, কিন্তু আমাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি বিদ্যালয়ো কিছু কৰিছোঁ বা আমাৰ চৰকাৰী পক্ষৰ ফালৰ পৰাও আমি পোৱাখিনি আমি সদব্যৱহাৰ কৰিছোঁ। তেনে ক্ষেত্ৰত বিদ্যালয়খনত আমি চিচিটিভি ব্যৱস্থা কৰিছোঁ। ছাত্ৰ ছাত্ৰীয়ে পানী খাবৰ কাৰণে পানী যোগানৰ আমি ব্যৱস্থা কৰিছোঁ। এই যোগান ব্যৱস্থাখিনিত আচলতে একাংশ দুষ্কৃতিকাৰীয়ে কি মনোভাৱ লৈ পেলাই কি কৰিব বিচাৰিছে আমি বুজা নাই। যে আমাৰ যোৱা ৰাতি, আমাৰ আজি বন্ধ, যোৱা ৰাতিৰ পৰা এই সময়খিনিৰ ভিতৰত কোনোবা দুষ্কৃতিকাৰী আহি আমাৰ বিদ্যালয়ৰ যথেষ্ট ক্ষতি সাধন কৰিছে। তাৰ ভিতৰতে এক নম্বৰতে আমাৰ পিছফালৰ যিটো এইটো কেমেৰা, চিচিটিভি কেমেৰা, এইটো হয়তো এইটো মৰিয়াই ভাঙি দিছে, গোটেই তাঁৰ চাৰ ছিঙি পেলাইছে। আৰু তাৰপিছতে এই চিচিটিভি ভাঙি পেলাই ইয়াৰ পৰা গৈ পেলাই আমাৰ পানী যোগান ব্যৱস্থা, যিটো আপোনালোকে দেখিছে সন্মুখত, এইটো পানী যোগান ব্যৱস্থা চাওক কেনেধৰণে বিনষ্ট কৰি পেলাইছে। অহাকালিৰ পৰা ছাত্ৰ ছাত্ৰী পানী খোৱাৰ একেবাৰে কোনো ধৰণৰ সুবিধা নাপাব। আমি শিক্ষকসকলে অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ আৰু আমি আৰক্ষী প্ৰশাসনৰ ওচৰতো আমি অনুৰোধ জনাব বিচাৰিছোঁ, এই যে একাংশ দুষ্কৃতিকাৰীয়ে, যি দুষ্কৃতিকাৰীয়ে আমি গম পোৱা মতে সন্ধ্যা সময়তো আহি পেলাই যেতিয়া আন্ধাৰৰ সুযোগ লৈ পেলাই আমাৰ বিদ্যালয়ৰ সন্মুখত, আমাৰ আচলতে এইখিনিতে অকণমান জনগাঁথনিটো অলপ কম সেৰেঙা, তাৰে সুবিধা লৈ একাংশ দুষ্কৃতিকাৰীয়ে ইয়াত আহি পেলাই অসামাজিক কিছু কৰ্মকাণ্ডত লিপ্ত হয়। গতিকে আমি আৰক্ষী প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, অনতিপলমে জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এই পৰিৱেশটো, এই এলেকাটো যাতে তেখেতসকলে অকণমান নজৰ দিয়ে আৰু আমাৰ জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, মাই নিউজ নৰ্থ ইষ্ট।